বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছো। ৰাইজৰ জ্ঞাতাৰ্থে মই মোৰ স্থিতি স্পষ্ট কৰি কওঁ যে মই বৰ্তমান কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। আজি কিছুদিনৰ পৰা সামাজিক মাধ্যমত এটি 7 বছৰ পুৰণি ভিডিঅ' প্ৰচাৰ কৰি সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে মোৰ। ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে প্ৰায় 7 বছৰ আগত অসমত যি সামাজিক অস্থিৰতাই বিৰাজ কৰিছিল, অসম প্ৰায় স্তব্ধ হৈ পৰিছিল। চৰকাৰ তথা শাসকীয় দলক আক্ৰমণ কৰি মই এটি মন্তব্য দিছিলো আৰু সেই মন্তব্যটোৱে বৰ্তমান সময়ত ভাইৰেল হৈ আছে। নমস্কাৰ অসমবাসী ৰাইজ, আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বাবু বৰুৱা ফেচবুক লাইভত কান্দি কান্দি কি কৈছে। আপোনালোকে এই ভিডিঅ'টোত শুনা পাব। আপোনালোকে এই ভিডিঅ'টো চাই থাকক আৰু বাবু বৰুৱাৰ মুখে আপোনালোকে শুনকচোন এই ভিডিঅ'টোত কি কৈছে কান্দি কান্দি। শেষলৈকে চাই থাকক আপোনালোকে। নমস্কাৰ, মই বাবু বৰুৱা। সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মই বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। কিছুদিনৰ পৰা সামাজিক মাধ্যমত এটি 7 বছৰ পুৰণি ভিডিঅ', প্ৰায় 7 বছৰ আগত অসমত যি সামাজিক অস্থিৰতাই বিৰাজ কৰিছিল, যি সময়ত অসম প্ৰায় স্তব্ধ হৈ পৰিছিল, সেই সময়ত সেই প্ৰেক্ষাপটত চৰকাৰ শাসকীয় দলক আক্ৰমণ কৰি মই এটি মন্তব্য দিছিলোঁ। সামাজিক ভাৱমূৰ্তি বিনষ্ট কৰাৰ চেষ্টা চলোৱা দৃষ্টিগোচৰ হৈছে মোৰ। এই ক্ষেত্ৰত ৰাইজৰ জ্ঞাতাৰ্থে জনাওঁ যে আৰু সেই মন্তব্যটোৱে বৰ্তমান সময়ত ভাইৰেল হৈ আছে। শিল্পী সমাজৰ লগতে ময়ো যেতিয়া কা আন্দোলনত যোগদান কৰিছিলোঁ, তেতিয়া সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মই এনে মন্তব্য প্ৰদান কৰিছিলোঁ। অসমৰ সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটত মোৰ সেই 7 বছৰ আগৰ মন্তব্যৰ কোনো প্ৰাসংগিকতা নাই বুলি মই ভাবোঁ। এই ভিডিঅ'টোৰ এক নিৰ্দিষ্ট অংশক বৰ্তমান কংগ্ৰেছৰ সমৰ্থকে নিৰ্বাচনৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰা মোৰ দৃষ্টিগোচৰ হৈছে। সেয়েহে ৰাইজৰ জ্ঞাতাৰ্থে মই স্পষ্ট কৰি কওঁ যে বৰ্তমান কোনো ৰাজনৈতিক দলৰ লগত জড়িত নহয়। মই এতিয়া সম্পূৰ্ণভাৱে নিজকে সংগীতৰ লগত ব্যস্ত ৰাখোঁ। গতিকে যদি কোনোবাই উদ্দেশ্য প্ৰণোদিতভাৱে 7 বছৰ পুৰণি ভিডিঅ'টো প্ৰচাৰ কৰি আছে, লোকক অনতিপলমে এই কাৰ্য পৰিহাৰ কৰিবলৈ অনুৰোধ জনালোঁ। এই শিল্পীসকল এখন সমাজৰে অংগ। সামাজিক প্ৰেক্ষাপটত আন ব্যক্তিৰ নিচিনাকৈ আমিও সময় সাপেক্ষে মন্তব্য দিয়াটো স্বাভাৱিক। তেনে পুৰণি এটি ভিডিঅ' নিৰ্বাচনৰ সময়ত প্ৰচাৰ কৰি মোক জনমানসত হেয় প্ৰতিপন্ন কৰিব বিচৰাটো আৰু নিন্দনীয়। বাকী বিচাৰ ৰাইজে ল'ব। ধন্যবাদ। জয় অসম। চালে আপোনালোকে এই ভিডিঅ'টো শেষলৈকে। বাবুৰ মুখে শুনা পালে কি কৈছে ফেচবুক লাইভত কান্দি কান্দি। আপোনালোকে এতিয়া কমেণ্ট কৰক সকলোৱে আৰু ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিবা আৰু নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোকে। চেনেলটোত নতুনকৈ অহাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবা সকলোৱে। আজিলৈ এৰিছোঁ, আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। সকলোকে বাই।